এয়া নগাঁও টাউনৰ পৰা মৰিকলং হৈ বৰঘাট চাৰিআলি পাৰ হৈ এয়া পাথৰি বাইপাছ চাৰিআলি পাইছোঁহি আহি। ইয়াৰ পৰা আমি সোঁহাতে যাম। অভাৰব্ৰিজ বনাই আছে, দেখিছে আপোনালোকে, লক্ষ্য কৰিছে চাগে, কেমেৰাত আহিছে চাগে। এয়া অভাৰব্ৰিজ বনাই আছে। ৰাস্তাটোৰ পৰিৱেশ অকণমান ভাঙিয়ে আছে, কাৰণ অভাৰব্ৰিজ বনাই আছে। অভাৰব্ৰিজ বনাই হৈ গ'লেগে খুব ধুনীয়া হৈ যাব ৰাস্তাটো, মানুহৰ সুবিধা হ'ব। আৰু বিশেষকৈ এই চাৰিআলিত যিবিলাক মানে এক্সিডেণ্ট হয়, সেই এক্সিডেণ্টবিলাক বহুলাংশে কমি যাবগৈ এই অভাৰব্ৰিজটো হোৱাৰ পিছত। যথেষ্ট এক্সিডেণ্ট হয় এতিয়াতো বাৰু নহয়, এতিয়া ৰাস্তাটো বেয়া কাৰণে লাহে লাহে গাড়ীবোৰ চলে। আগতে ৰাস্তাটো ভাল আছিলে, অভাৰব্ৰিজটো বনাই থকা নাছিলে, তেতিয়া বহুত এক্সিডেণ্ট হৈছে, বহুতৰ ক্ষতিসাধন হৈছে। গতিকে আশা কৰোঁ এতিয়া অভাৰব্ৰিজটো হৈ গ'লেগে এই এক্সিডেণ্টবিলাক নোহোৱা হ'ব। পাইছোঁহি আৰু ৰাস্তাটো সোমাই যাব লাগিব। মই বাইপাছ দি আহি বেছি ভাল পাওঁ, এইকাৰণে ভাল পাওঁ। অকণমান দূৰটো বেছি হয়, 4 কিলোমিটাৰ 5 কিলোমিটাৰমান বেছিয়ে হয়, তথাপিও ভাল হয়, কাৰণ একেটা স্পীডত গৈ থাকিব পাৰোঁ আৰু টেনশ্যন নাই। আৰু সেইটো বেলেগ বেলেগ ৰাস্তাও আছে, ধৰক কদমতল হৈ শিয়ালমাৰী হৈও আহিব পাৰি, ডাকৰ ঘাট হৈ পেলাই। মই বাইপাছ দি আহি পেলাই বেছি ভাল পাওঁ, কাৰণ এইফালে ফ্ৰী পাওঁ ৰাস্তাটো, আৰু সেইবোৰ ৰাস্তা জাম থাকে। এয়া কৃষ্ণাইঘাট চাইনবোৰ্ড। দুটা ৰাস্তা আছে কলঙৰ ইপাৰে সিপাৰে, কৃষ্ণাইঘাটৰ ৰাস্তা এটা, ঘাঁহিৰ ৰাস্তা এটা। আমি এতিয়া গাড়ী বাইক লৈ আহিলে ঘাঁহিৰ ৰাস্তাটো দি নমাবলৈ সুবিধা হয়, সেইকাৰণে আমি ঘাঁহি চাইনবোৰ্ড পালোঁহি। এতিয়া আমি ঘাঁহিৰ বাটটো দি সোমাই যাওঁ। এই টেম্পুখন দেখিছে আহি আছে, এইটো বাওঁহাতে চাবৱেটো আছে, সেই চাবৱেটোত নমাই আমি বাইপাছৰ পৰা নমাই আমি এইফালে যাম। এইফালে গাড়ী বাইক নমাবলৈ সুবিধা। কৃষ্ণাইঘাটত গাড়ী বাইক নমাবলৈ সুবিধা, কিন্তু সিপাৰেদি আছে, সিটো চাইডেদি। গতিকে ডিভাইডাৰটো থকাৰ কাৰণে আমি সিপাৰে যাব নোৱাৰি ন। পাইছোঁহি, এইখিনি ডিভাইডাৰ ব্ৰেক আছে। আপোনালোকে গুৱাহাটী ৰহা ফালৰ পৰা আহিলেও এফালেদি আপোনালোকে ধুনীয়াকৈ সোমাই দিব পাৰিব। এয়া জেগাটো এপাক দেখুৱাই দিছোঁ। এনেকুৱা আমি এতিয়া এইফালে যাম। এই আহি গ'লোঁ। এতিয়া আমি সোঁহাতে যাম। এয়া ঘাঁহি চাৰিআলি পালোঁহি। চিধা দক্ষিণ পাটলৈ গৈছে, সোঁহাতে গৈছে বেবেজীয়া, এইফালে গৈছে বেবেজীয়ালৈ, আৰু এইফালে চিধা গৈছে দক্ষিণ পাটলৈ। আমি এতিয়া বাওঁহাতেদি যাম। আমি দক্ষিণ পাটলৈকে যাম। অঁ, এইফালে বাওঁহাতে ঘূৰিলোঁ, সেইয়া মহমৰীয়া চাৰিআলি দেখিয়ে। আমিও দক্ষিণ পাটলৈকে যাম। ইফালেদি নগৈ এইফালেদি গ'লোঁ, দুটা ৰাস্তা দেখুৱালোঁ আপোনালোকক। এয়া মহমৰীয়া চাৰিআলি। এতিয়া সোঁহাতে যাম। এয়া বাটতে বিষ্ণু মন্দিৰ পাই যায়, আপোনালোকক অকণ দেখাওঁ। দেখা পাইছে? ঘাঁহি চাৰিআলি আৰু মহমৰীয়া চাৰিআলি মাজতে কলংখন গৈছে। কলঙৰ এটা পাৰে ঘাঁহি চাৰিআলি আৰু এইটো পাৰে মহমৰীয়া চাৰিআলি। দুয়োটা ৰাস্তাই সমান্তৰালভাৱে কলঙৰ দুয়ো কাষে দি পেলাই দক্ষিণ পাটলৈ গৈছে।
আৰু এইটো যিটো মহমৰীয়া চাৰিআলি যিটো ৰাস্তা আমি ধৰিলোঁহি আহি, এইটো যিটো বাটেৰে আমি গৈ আছোঁ মহমৰীয়া চাৰিআলিৰ পৰা সোঁহাতে টাৰ্ণিং লৈ, এই ৰাস্তাটো একদম নগাঁও চহৰৰ এলফিষ্টন হলৰ ওচৰৰ পৰা আহিছে এইখিনি কদমতল হৈ শিয়ালমাৰী হৈ ডাকৰঘাট পাইছোঁহি, এয়া বৰজহা পালোহি আৰু অলপ আছে দক্ষিণপাটলৈ, এয়া দক্ষিণপাট পাইছোঁহি। এয়া দক্ষিণপাট চাৰিআলি, ঘাঁহিৰ চাৰিআলিৰ পৰা চিধা যিটো ৰাস্তা আহিছে এয়া সোঁহাতে ওলাইছেহি আহি। আমি এতিয়া চিধা যাম কালিকা থানলৈ। এইটো ৰাস্তা বৰকোলা হৈ পেলাই কামপুৰ গৈছে। মোৰ এখন ৰামপিয়াৰী পিছ পৰি নাথাকে, একদম টনটনীয়া হৈ আছে এতিয়াও, বুজিছে নহয়। এয়া কালিকা থানৰ এই জেগাখিনি তিনিআলিটো পাইছোঁ, আমি এতিয়া সোঁহাতে ঘূৰি সোমাই যাম, চিধা এইটো কামপুৰলৈ গৈছে বৰকোলা হৈ পেলাই। এইটো ৰাস্তা কালিকা থানলৈ গৈছে। ৰাস্তাটো আগতে খুবেই বেয়া আছিলে, মানে এইটো ক'বলগীয়া নহয়। গাঁত মানে 1 ফুট 1.5 ফুট দ গাঁত, বাইকখন যেনে তেনেহে নিব পাৰি আৰু কাটি কুটি চাইডে পেলাই, কিন্তু গাড়ীয়ে নিব নোৱাৰি। গাড়ী হৈ ৰাস্তাৰ কাণতে থৈ যাত্ৰী ভক্তসকল খোজকাঢ়ি আহিব লাগে। এতিয়াতো বহুত ভাল হৈছে, ভাল বনাই আছে ইয়াৰ। এয়া কালিমাৰ থান, বৰ দয়াল থান। এয়া পালোহি, ইয়াতে ৰখাওঁ এখন। মন্দিৰ প্ৰাংগণৰ ভিতৰত সোমায়ে বাওঁহাতে দেখা পোৱা যায় শিৱ বাবাৰ মন্দিৰ। এয়া নন্দীজী, শিৱ বাবাৰ বাহন। এয়া মন্দিৰৰ সন্মুখ ভাগ, গেটখন বনাই হোৱা নাই এতিয়াও, ভৱিষ্যতলৈ হয়তো গেট এখনো হ'ব। সুন্দৰ পৰিৱেশ, শান্ত পৰিৱেশ। এয়া কালিমাৰ মূল মন্দিৰ ভাগ, যি কালিকা থান নামেৰে জনাজাত। ইয়াত সৰুকৈ দোকান এখনো আছে, য'ত ধূপ দীপ আৰু অন্যান্য সৰু সুৰা সামগ্ৰী দুটামান পাব। আহকচোন আমি মাৰ মন্দিৰৰ ভিতৰলৈ যাওঁ। এয়া মাৰ মূৰ্তিজনা মূল মণ্ডপত বিৰাজমান হৈ আছে। মূল মন্দিৰৰ কাষতেই গণেশ বাবাৰ মন্দিৰো বনাই থকা হৈছে। এয়া খুব সুন্দৰ গণেশ বাবাৰ মূৰ্তি বনাই লৈছে আগতে, ইয়াৰ পাছতেই মূল মন্দিৰটো বনাব। আৰু কালিমাৰ মন্দিৰৰ গাতে লাগি থকা এই গছজোপাত লোকবিশ্বাস অনুসৰি ইয়াত ৰঙা কাপোৰ আৰু গামোচা বান্ধিছে বহুতো ৰাইজে, বহুতো ভক্তই। কাৰণ এই ৰঙা কাপোৰ আৰু গামোচা বান্ধি ইয়াত যদি কিবা মনোকামনা কৰা হয়, সেই মনোকামনা পূৰ্ণ হয় বুলি বিশ্বাস কৰে। এয়া চাওঁতে চাওঁতে পূজাও সমাপ্ত হৈছেগৈ। ভক্তসকলৰ মাজত দেৱে প্ৰসাদ বিতৰণ কৰি আছে। ব'লক আমিও প্ৰসাদ গ্ৰহণ কৰোঁগৈ। বৰ ভাল পাওঁ এই প্ৰসাদ খাই। মন্দিৰৰ ছাদ ঢালাইটো হৈছে
আৰু বহুতো কাম বাকী আছে এতিয়াও কৰিবলৈ। চলি আছে মন্দিৰৰ নিৰ্মাণ কাৰ্য, মই আজিও চলি আছে দেখা পাইছোঁ। মাৰ মন্দিৰৰ কাষতেই এই পুখুৰী, ঠিক ভোলে বাবা মন্দিৰৰ সন্মুখতে আছে। এয়া এতিয়া কি চাওঁ, এয়া পাকঘৰ। বিভিন্ন যাত্ৰী আহি ইয়াত মানে পিকনিকৰ দৰে আৰু খাব পাৰে আৰু এসাঁজ খাবৰ কাৰণে। এয়া পাকঘৰ ঘৰ দি বনাই থোৱা আছে দুটা। সেইফালে লেট্ৰিন বাথৰুম আছে, এইফালে পথাৰ। কি সুন্দৰ পৰিৱেশ। লেট্ৰিন বাথৰুম আছে, কিন্তু ইয়াত যাব পৰাকে অৱস্থাটো হৈ থকা নাই, হাবি জংঘলেৰে ভৰি আছে। হয়তো সিফালেও আছে নেকি, গম পোৱা নাই। নমস্কাৰ মোৰ প্ৰিয় দৰ্শকসকল, এয়া আজি আপোনালোকৰ লৈ আহিছোঁ কালিকা থান নামৰ এক থানলৈ, মা কালীৰ য'ত নিবাস। ইয়াত আহি বিভিন্ন ভক্তসকলকো লগ পালোঁ। আজি অৱশ্যে বিশেষ ভক্তৰ আগমন নাই, দেওবাৰ আৰু সোমবাৰে আগমন বেছি হয়। মঙলবাৰে হয় নেকি? মঙলবাৰে, শনিবাৰে হয়। গতিকে আজি কেইজনমান পালোঁ, তেখেতসকলৰ লগত অলপ পিছত আমি দুটা এটা কথা পাতিম। বৰ্তমান আমাৰ এই থানৰে, কালিকা থানৰে দেও, আপোনাৰ নামটো জানিব পাৰোঁনে? মোৰ নাম শ্ৰী অনন্ত চৌধুৰী। অনন্ত চৌধুৰী ডাঙৰীয়াৰ লগত দুই এষাৰ থানখনৰ বিষয়ে আমি জানো আহক। কওকচোন ডাঙৰীয়া, এই থানখনৰ বিষয়ে দুই এষাৰ কওক। এই থানখনৰ বিষয়ে আমাৰ কাকাহঁতৰ দিনৰ গৰখীয়া সভা আছিলে থানখন। তেতিয়া দিনে গছজুপি আছিলে, গছজুপি থকাতে কাকালোকা মৃত্যু হয় কিমান বছৰ হ'ল তেতিয়া আমি ক'বতো নোৱাৰোঁ। তাৰপিছত আমাৰ পিতৃও মৰিলে, পিতৃ মোৰ 90 বছৰত মৰিছে। তেতিয়া দিনত আমি সৰু সৰু, ইয়াত আমাৰ প্ৰায় 30 বিঘন মাটি আছে ওচৰতে। আহোঁ, গামোচা পিন্ধি আহোঁ, আমাৰ থানলৈ কোনো আহিবলৈ নিদিয়ে। তেতিয়া দিনত আহিবলৈ নিদিয়ে আৰু গৰখীয়া সভা ৰাইজে নিৰ্মাণ কৰিব, ভকত 4জন 5জন পঠিয়াই দি গৰখীয়া সভা পাতিব। আঞ্চলিক হিচাপেও দান বৰঙণি উঠে, গৰখীয়া সভাহে পাতে। তাতে সেয়া আকৌ ল'ৰা ছোৱালীকো গ্ৰহণ কৰিব নিদিয়ে। মাইকী মানুহতো প্ৰৱেশহে নাই তেতিয়া দিনত। মানে যিসকলে পাতে তেখেতসকলৰ ভিতৰতে প্ৰসাদ বিতৰণ আৰু পায় বনাওঁ, ক্ষীৰ বনাই বিতৰণি কৰে। এইটো ধৰক কিমান মান দিন আগৰ কথা? আমি এইটো জন্ম হোৱা, আমি দেখালৈকে ক'ব পৰালৈকে কাম হৈ আছিলে। তাৰপিছত
গাঁৱৰ কিছুমান কেইটামান ল'ৰালৈ আহি সেইটো আকৌ সেইকেইটা ল'ৰালৈ মানে বেলেগ প্ৰজাৰ তাৰমানে মোৰ চামে মোতকৈ সৰু সৰু আৰু আহি ইয়াতে খঞ্জৰিকা চঞ্জৰিকা তেতিয়া অতঃপত জংঘল আছিলে হয় চব বিৰিঙা বাঘ ঘোং যি থাকে একো দেখা নাপায় তেতিয়া বাটটো সুসুৰীয়া বাট আৰু ইয়াত বাটটোত একো নাই আগতেও মই আহিছো দেখিছো বাটটোৰ অৱস্থা কিন্তু এতিয়াতো বহুত ভাল এতিয়া বনাই আছে এতিয়া বনাই আছে আগন্তুক দিনত আৰু ভাল হ'ব এই বাট আৰু ভাল হ'ব ভক্তসকল আহিবলৈ খুব ভাল হ'ব আগতেতো গাড়ী খৰি তাত থব লাগে একদম ৰাস্তাত থব লাগে মটৰচাইকেলখন যেনে তেনে আহে আৰু সুসুৰীয়া বাট আৰু হয় হয় আচ্ছা তেতিয়া তেওঁলোকে আহি পেলাই ইয়াতে লোকগীত চুকগীত কেনেকৈ গাই কৰি তাৰপিছত আমাৰ গাঁৱৰ পৰা ইজন সিজন কৰি গাঁৱৰে মানে আঞ্চলিকে 2-4জন এনেকৈ ভক্ত ল'ৰালৈ আহি থানখনত একেবাৰে নিৰিহাল নিৰিজালকৈ লাগিলে লাগি গোটেই বন আছিলে কাটি মাটি কৰি খাস্তাং কৰিলে খাস্তাং কৰি আকৌ এই মাটি ভাগ প্ৰায় এতিয়া 6-7জনমানৰ আছিলে এই মাটিটো তাৰপিছত তেখেতলোককো নিমন্ত্ৰণ কৰি মেলি আনি কৰি সেই ল'ৰাখিনি একত্ৰিত কৰি তেতিয়া এজন আমাৰ গাঁৱৰে কমলা লস্কৰ বুলি মোৰে শালপতি হয় কমলা লস্কৰ LP স্কুলৰ মাষ্টৰ আছিলে তেখেতে এটা সৰুকৈ এটা নিৰ্মল ঘৰ বনালে সৰুকৈ তেতিয়া এই ভাগ নাছিলে সৰুকৈ ঘৰ এটা নিৰ্মাণ কৰিলে নিৰ্মাণ কৰাৰ পিছতে ভক্তসকলে দেখিলে যে বাৰিষা হ'লেও ঘৰ এটা বনাইছে সৰুকৈ বনালে আৰু এইখিনিতে বনাই কৰি ভক্তসকল তেতিয়া আহিব ল'লে জেগাবিলাকো মুকলি হ'ল লাহে লাহে আকৌ ল'ৰাখিনিয়ে এইটো ফিচাৰীটো খান্দিলে এইটো ফিচাৰী ন এইটো পিছত খন্দা হয় ফিচাৰীটো খান্দি ইয়াত মাটিখিনি চব জেগা ওখ কৰিলে নিৰ্মাণটো কৰিলে আৰু এই গৃহৰ নিৰ্মাণটো কৰিলে এইখিনি ৰাইজৰ ধনেৰে নিৰ্মাণ হৈছে এইটো মাটিখিনি কাম কৰিলে মাটিখিনি কাম কৰি তেতিয়া সেইটো কমিটিবিলাক আছিলে সেইটো কমিটি গ'ল তেতিয়া তেওঁলোকে ভক্ত আহোঁতে কিছুমান কৰ্মৰ ফল হৈ গ'ল নহয় যেনে ল'ৰা ছোৱালী হ'ল চাকৰি বাকৰি হৈছে আৰু ৰোগ ব্যাধি ভাল হৈছে মাহ কবচ বান্ধিব ল'লে বস্ত্ৰ বান্ধিব ল'লে বস্ত্ৰ বন্ধাৰ পৰা অনুমানে কৰি আহোঁতে ৰাইজৰ যেতিয়া বেছি ফল হৈ গ'ল তেতিয়া ৰাইজে দান দি ৰাইজৰ দান চব ৰাইজৰ দানে এতিয়া যিখিনি আমি কাম বন কৰি আছো চব ৰাইজৰ দান আমাৰ চৰকাৰী এই বাউণ্ডেৰীটোহে হৈছে বৰ্তমান সেইখন বাউণ্ডেৰী হ'ল আকৌ এতিয়া মোৰ এতিয়া বৰ্তমান 8 বছৰ হ'ল তাৰ আগত বেলেগ আছিলে তাৰ আগত এজন পূজাৰী আছিলে এই চৰ্টখন ঢালা হ'ব দান বঙনি বেছি আমাৰ দান বঙনি বেছি কালী পূজাৰ দিনাখন ইয়াত কেনেকৈ উৎসৱ মুখৰ পৰিৱেশ কিমান হয় কালী পূজাৰ দিনাখন আপোনাৰ এনেকুৱা উৎসৱ হ'ব মই কি ক'ম আমি ইয়াত 6:45 মানৰ পৰা 6টামানৰ পৰা বহোঁ 7টালৈকে আমি আহাৰটো গ্ৰহণ নকৰোঁৱে এইসকল আছে ক'ব আমিতো আহাৰ গ্ৰহণটো নকৰোঁৱে আপুনি মোৰ লগত কথা পাতিবলৈও সময় নাপাব হয় খালি মই আশীৰ্বাদ কিমান আশীৰ্বাদ দিব লাগিব আপোনাৰ একেবাৰে ঘেৰি থাকিব 4 লাইন 5 লাইন অকলে চম্ভালোঁ মানে আশীৰ্বাদ চলিয়ে থাকিব ঠিক 3টা বজাত প্ৰসাদ বিতৰণ হ'ব প্ৰসাদ বিতৰণৰ পিছতো আকৌ বহি মই উঠিবলৈ নোৱাৰোঁ তাৰমানে ৰাতি 8টালৈকে বহিব লাগিব ৰাতি গোটেই ৰাতিটো থাকেনে 8টালৈকে পূজা পাতল চলিয়ে থাকে তাৰপিছত আপোনাৰ 8টাৰ পিছত অকণমান দূৰ যে ৰাস্তাটো হয় এনেইতো কালী পূজা ৰাতিহে হয় আমি জনাত এনেই কালী পূজা ৰাতিয়ে হয় আমাৰ দিনৰ ভাগতে হৈ যায় তাৰ কিবা হেৰি আছে নেকি তাত মানে শৰাই পূজা চূজা কৰে বামুণ আনে মইতো জানিব বিচাৰিছোঁ যে এনেইতো সাধাৰণতে আমি কালী পূজা ৰাতি হোৱাটো দেখোঁ কিন্তু ইয়াত দিনত হয় দিনত হ'লে ৰাতি কোনোবা ভক্ত যদি সেই আপুনি কোৱাৰ মতন কোনোবা ভক্ত যদি পূজা ভাগ দিয়ে তেতিয়া ৰাতি হয় তেতিয়া সেই ৰাতি এই পূজা ভাগ এই গছজোপাত মানে মাৰ মন্দিৰৰ কাষতে যিজোপা গছ আছে তাতে বিভিন্ন ৰঙা বস্ত্ৰ আৰু গামোচা ইত্যাদি ৰাইজে বান্ধিছে চাগে ইয়াৰ মানে এই যে ৰঙা বস্ত্ৰ বা গামোচা যে বান্ধিছে ইয়াৰ কাৰণটো ইয়াৰ মা গৈছে ডালি গুচি গৈছে আগতে এইটো এটা আছিলে সেইটোতো বান্ধে সেইটো ভাঙি পৰি গৈছে সেইটোতো গ'লেই আৰু আকৌ এই ভাগতে চাৰিওকাষে বান্ধে
এইটো ইয়াত বান্ধা হয় ল'ৰা ছোৱালী ৰোগ ব্যাধিৰ কাৰণে বান্ধিলে ভাল হয় আৰু সৰস্বতীৰ কাৰণে ল'ৰা ছোৱালী পঢ়া শুনাৰ কাৰণে বান্ধে মেট্ৰিক পাছ কৰিবৰ কাৰণে বা কিবা এটাৰ কাৰণে মানে মনোকামনা পূৰণৰ অৰ্থে আপুনি যিটোৱে ভাবে সেইটো মনোকামনাই পূৰ্ণাংগ হয় মানে ইয়াত এইটো মানে ৰঙা বস্ত্ৰ বা গামোচা বান্ধিলে মনস্কামনা যিখিনি হয় থাকে সেইখিনি পূৰ্ণ হয় সেইখিনি পূৰ্ণ হয় হয় সঠিক ল'ৰা ছোৱালীও হয় চাকৰি বাকৰি হয় অন্যান্য দিশত হয় মানে হয় হয় বস্ত্ৰ বান্ধা হয় আৰু এই মন্দিৰত আৰু কিবা বিশেষ কিবা অনুষ্ঠান তেনেকুৱা হয় নেকি অনুষ্ঠান এই মন্দিৰত আৰু শিৱ পূজা হয় হয় শিৱ মন্দিৰ ভাগ আছে শিৱ পূজা হয় আকৌ আজি আহিনৰ 4 তাৰিখে বাবা ভাগ হ'ল গণেশ পূজা গ'ল এই 3 ভাগ চলে বৰ্তমান এতিয়া গণেশ পূজাও নতুনকৈ আৰম্ভ হৈছে আৰু নতুনকৈ আজি 4 বছৰ হৈছে এনে বিয়া বাৰুৰ ক্ষেত্ৰত কিবা বিয়া বাৰুৰ ক্ষেত্ৰত যদি কোনোবা ভক্ত আহে বিয়া হয় নেকি তেতিয়া বিয়া হয় বিয়া অন্নপ্ৰসন্ন ইত্যাদি এইবিলাক অন্নপ্ৰসনটো চলিয়ে থাকে অন্নপ্ৰসনটো চলিয়ে থাকে এনে বিয়া বাৰু এতিয়া যে পাতে তাৰ বাবে আপোনালোকৰ কেনেকুৱা কি নিয়ম আছে নিয়ম মানে আমাৰ ধৰক খৰচা পাতি কিমান হয় কেনেকুৱা কি কথা খৰচা পাতি কি ব্যৱস্থাৰে তেওঁলোকে খৰচা পাতি মানে ধৰক যদি হোম যজ্ঞ কৰে তাৰ বাবে খৰচা কিমান মান দিব লাগে খৰচা আমি খৰচাটো নিবিচাৰো ইমান মানে যাৰ যি আপোনাৰ যিটো ইচ্ছা আছে আৰু আপোনালোকৰ বিয়া হোৱাৰ পাছত আজিকালি আইনমতে যিখন চাৰ্টিফিকেট লাগে সেই চাৰ্টিফিকেটখন আপোনালোকে দিয়ে নেকি আমি সেইটো চাৰ্টিফিকেট গাঁওবুঢ়া চাৰ্টিফিকেটখন লওঁ মন্দিৰৰ পৰা দিয়া নাযায় মন্দিৰৰ পৰা দিয়া নাযায় ন আৰু এনে ইয়াত পৰিৱেশটো বৰ শান্ত বৰ ভাল লাগে আহি পৰিৱেশটো ভাল লাগে শান্ত লাগে হয় এনেকৈ গোটেইখিনি এইটো পৰিৱেশেই থাকক বুলি আমি আশা কৰোঁ কাৰণ ইয়াত আহিলে শান্তি পোৱা যায় আপোনালোকৰ আশীৰ্বাদত এইটো পৰিৱেশেই হৈ থাকে সদায় হৈ থাকে সদায় এনেকেই পৰিৱেশ হৈ থাকে ঠিক আছে বহুত বহুত ধন্যবাদ আপোনালৈ এইখিনি কথা আমাক জনোৱাৰ বাবে আপোনালোক ক'ৰ পৰা আহিছে বাৰু আপোনালোক ইয়ালৈ আগতেও আহিছে নে এইবাৰ প্ৰথম আহিছে অঁ ইয়াততো কালী মন্দিৰটো আৰু বহুত আছে অকল ইয়ালৈকে যে আহে ইয়াৰ কাৰণটো কি বাৰু এই কালিকা থানা মানে আমি অলপ কিবা মহত্ব আছে বুলি শুনি আছোঁ আৰু সেইটোতে আমাৰ বিশ্বাস হয় তাৰমানে আমি প্ৰতি বছৰে ধৰক যেনেদৰে আমি নেবুত আগবঢ়াই থাকোঁ তেনেকৈ দি থাকিলে আমাৰ মনবিলাকো ভাল লাগে আৰু কামবোৰ সফল হোৱাৰ নিচিনা লাগে তাৰমানে বেমাৰ ব্যাধি ধৰক এনেকুৱা পৰীক্ষা নিৰীক্ষা ল'ৰা ছোৱালী এনেকুৱা কিছুমান হেৰিত আমি আগবঢ়াই দিওঁ আৰু শৰাই এখন প্ৰতি বছৰ মনোকামনা পূৰ্ণ হয় আৰু ঠিক আছে ধন্যবাদ